असम के बजाली जिले के प्रशासन ने 90 वर्ष से अधिक आयु के निवासियों के लिए स्पर्श नामक एक व्यापक स्वास्थ्य सेवा कार्यक्रम शुरू किया है। इस कार्यक्रम के तहत स्वास्थ्य कर्मी वरिष्ठ नागरिकों का नियमित स्वास्थ्य मूल्यांकन और घर घर जाकर चिकित्सा जांच करते हैं। इस पहल के अंतर्गत लगभग 400 बुजुर्ग व्यक्तियों की पहचान की गई है, जिनकी स्वास्थ्य जांच उनके घरों पर की जा रही है। इस कार्यक्रम के तहत डॉक्टरों, नर्सों और पैरामेडिक्स की टीमें नियमित रूप से इन वरिष्ठ नागरिकों के घर जाकर उनकी स्वास्थ्य स्थिति की निगरानी करती है। आपात स्थितियों में मुफ्त अस्पताल परिवहन सुविधा भी प्रदान की जाती है। असम के मुख्यमंत्री हिमंत बिस्वा शर्मा ने इस समावेशी पहल के लिए बजाली प्रशासन की प्रशंसा की। बजाली के उपायुक्त मृदुल कुमार दास, जो इस पहल के सूत्रधार हैं, ने बताया कि यह कार्यक्रम बुजुर्ग नागरिकों, विशेषकर दूर दराज के गांवों में रहने वाले लोगों की चुनौतियों का विश्लेषण करने के बाद तैयार किया गया है। जैसे बजाली इस अग्रणी प्रयास के साथ एक उदाहरण पेश कर रहा है। स्पर्श असम में वृद्ध देखभाल की नई परिभाषा गढ़ रहा है और अन्य जिलों को इसी तरह के समावेशी स्वास्थ्य सेवा मॉडल अपनाने के लिए प्रेरित कर रहा है। স্পৰ্শ এখন আঁচনি আমি বজালী জিলাত আৰম্ভ কৰিলোঁ নৱেম্বৰ মাহৰ পৰা। আমি কিছু অনুভৱ কৰিছিলোঁ যে আমাৰ সমাজৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে, বয়সত জ্যেষ্ঠ 90 বছৰ ওপৰৰ ব্যক্তি, তো তেওঁলোক বহুত সময়ত বহুত সমস্যাত পৰে। তেওঁলোকে ফুৰা চকাৰ মুভমেণ্টত অসুবিধা হয়। কিছুমানৰ দেখিছিলোঁ আৰ্থিকভাৱে সমস্যা আছিলে। তো সেই দেখি আমি ঠিক কৰিলোঁ যে 90 বছৰ ওপৰৰ যিমান ব্যক্তি আছে আমি তেওঁলোকক ঘৰতেই আমাৰ চৰকাৰী যিসকল চিকিৎসক আছে তেওঁলোকৰ দ্বাৰা প্ৰাথমিক চিকিৎসা এটা আমি প্ৰদান কৰিম, তেওঁলোকৰ হেল্থ চেকআপ কৰিম। আৰু সেইবাবে আমি প্ৰস্তুত কৰিলোঁ আমাৰ ডিষ্ট্ৰিক্টৰ সকলো চিকিৎসকলৈ আমি কিছুমান টিম বনালোঁ, মেডিকেল টিম। আৰু আমি ঠিক কৰিলোঁ যে বছৰত দুবাৰ কৰিম। নৱেম্বৰ মাহত এবাৰ তেওঁলোকৰ প্ৰাথমিক চিকিৎসা কৰা হ'ব, ইনভেষ্টিগেশ্যন, আৰু মে' মাহত এবাৰ কৰা হ'ব। আৰু 2024 চনৰ আমি 5 নৱেম্বৰত আৰম্ভ কৰিলোঁ। আৰু ঠিক কৰিছিলোঁ যে প্ৰতিটো মাহত 2 সপ্তাহ, অৰ্থাৎ নৱেম্বৰত 2 সপ্তাহ আৰু মে' মাহত 2 সপ্তাহ হ'ব। 5 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈকে এইটো আমাৰ প্ৰচেষ্টাটো আছিলে। আমাৰ চিকিৎসকসকলে সকলো জ্যেষ্ঠ ব্যক্তিৰ ঘৰলৈকে গ'ল। আমি আমাৰ ইলেকশ্যনৰ পৰা আমি তেওঁলোকৰ সংখ্যা বিচাৰি উলিয়াইছিলোঁ জ্যেষ্ঠ ব্যক্তিসকলক। আৰু তাৰ ভিতৰতে 297 জন ব্যক্তিৰ ঘৰত আমাৰ চিকিৎসকৰ টীমসমূহ গ'ল আৰু তেওঁলোকৰ সকলোবোৰ চেকআপ কৰিলে। তেওঁলোকৰ প্ৰেছাৰ, তেওঁলোকৰ চুগাৰ লেভেল, তেওঁলোকৰ ছডিয়াম পটাছিয়াম লেভেল, তেওঁলোকৰ ব্লাড টেষ্ট কৰা হ'ল। আৰু সেই গোটেইখিনি আমাৰ এটা চেণ্ট্ৰেল ডাটাবেছ আছে DC অফিচত, তাত এইটো ছেভ হৈ আছে। এইটো যেতিয়াই চিকিৎসকে তেওঁলোকৰ ঘৰলৈকে যায়, তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ সময়ত যিবিলাক ইনভেষ্টিগেশ্যন কৰে তাৰ ডেটাবিলাক গুগল ফৰ্ম দিয়া আছে চিকিৎসকসকলক, তাতে তেওঁলোকে আপলোড কৰি দিয়ে আৰু সেইটো চেণ্ট্ৰেলি আমাৰ ডাটাবেছত থাকি যায়। অৰ্থাৎ আজি আমি ক'ব পাৰোঁ আমাৰ যিসকল 290 বছৰৰ ওপৰৰ যিসকল ব্যক্তি আছে প্ৰত্যেকজনৰে ষ্টেটাছটো আমাৰ লগত ষ্ট'ৰ হৈ আছে। তেওঁলোকক ঔষধ পাতিও দিয়া হ'ল আৰু তেওঁলোকে খুব ভাল পালে আমাৰ প্ৰচেষ্টা। তাৰপিছতে আমি আকৌ ঠিক কৰিছিলোঁ যে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত সাধাৰণতে আমি সকলোকে নতুন বৰ্ষৰ আমি শুভেচ্ছা জনাওঁ। এইবাৰ আমি ভাবিলোঁ আমাৰ জিলা প্ৰশাসনৰ সকলো বিষয়া আমি যাম সেই জ্যেষ্ঠ ব্যক্তিসকলৰ ওচৰলৈকে। আৰু সেই ধৰণে আমি 1 জানুৱাৰীত আমাৰ সকলো বিষয়া জিলা প্ৰশাসনৰ সেই জ্যেষ্ঠ ব্যক্তিসকলৰ ওচৰলৈকে গ'লোঁ, তেওঁলোকৰ লগত বাৰ্তালাপ কৰিলোঁ, তেওঁলোকক শুভেচ্ছা জনালোঁ, তেওঁলোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ। আৰু সেই সময়খিনি আমাৰ খুব ভাল আছিলে। 1 জানুৱাৰী এটা নতুন আমাৰ সকলোৰে বাবে অনুভৱ হৈছিলে। আৰু দেখিলোঁ যে স্পৰ্শ আঁচনিখন সকলোৱে আঁকোৱালি লৈছে। আমি চেষ্টা কৰিম এই আঁচনিখন আমি আগলৈকে লৈ গৈ থাকিম। আৰু এটাই আমাৰ উদ্দেশ্য যে আমাৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলে মনত এইটো ভাবক যে তেওঁলোকৰ লগত আমাৰ এইটো জেনেৰেশ্যন আছে, আমাৰ জিলা প্ৰশাসন তেওঁলোকৰ লগত আছে, তেওঁলোক অকলশৰীয়া নহয়, আমি তেওঁলোকৰ লগত আছোঁ, তেওঁলোক সদায় হাঁহি মাতি থাকক, সেইটো আমাৰ প্ৰচেষ্টা। স্পৰ্শ আচলতে দ্য টাচ, যিটো আমি এটা মানুহে সদায় সমাজখনত যেতিয়া লাহে লাহে ক্ৰমান্বয়ে বয়স হৈ আহে, সমাজখনতে আমি এলাগী হৈ পৰোঁ। আৰু এই বয়সৰ্ধ ব্যক্তিসকলৰ বিভিন্ন ৰোগত তেওঁলোকে আক্ৰান্ত হোৱাৰ পিছত সমাজত তেওঁলোকৰ পৰিয়ালৰ পৰা সকলোৱে সমানে ছাপৰ্টটো নাপায়। সেয়েহে আমি ভাবিলোঁ যে আমি যদি চিকিৎসকসকলে আমাৰ এই অঞ্চলৰ বয়সস্থ ব্যক্তিসকলক ঘৰত গ'লোঁ
আৰু এই ঘৰত গৈ আমি দেখিলোঁ ইমান তেখেতসকলে সুন্দৰভাৱে জীৱন যাপন কৰি আছে, যাৰ নেকি আমি 107 বছৰীয়া বয়সস্থ ব্যক্তিকো সুন্দৰভাৱে তেওঁৰ দৈনন্দিন কামখিনি কৰাই নহয়, কোনো দুৰাৰোগ্য ৰোগত তেওঁলোক ভুক্তভোগী নাছিলে। আৰু লগতে আমি এইটোও জানিব বিচাৰিছিলোঁ যে ইমানখিনি বয়সলৈকে তেওঁলোকে কেনেধৰণে আগুৱাই গ'ল, তেওঁলোকৰ বাল্যকালটো কেনেকুৱা আছিল, শৈশৱটো কেনেকুৱা আছিল, তেওঁলোকৰ খাদ্যাভ্যাস কেনেকুৱা আছিল। ইয়াৰ পৰা এটাই প্ৰমাণিত হ'ল যে তেওঁলোকে সদায় নিয়মিত আহাৰ গ্ৰহণ কৰিছিলে, নিয়মিত তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰিছিলে, আৰু তাতকৈ ডাঙৰ কথা তেওঁলোকৰ খোৱা আৰু খোৱা এই সময়ৰ এটা নিৰ্দিষ্ট ৰুটিন তেওঁলোকে মানি চলিছিলে। আৰু তেওঁলোকৰ পৰা এইখিনিও আমি জানিব পাৰিছিলোঁ তেওঁলোকে কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্য সেৱন কৰা নাছিলে। আৰু তাৰ পৰা এইটোৱে প্ৰতীয়মান হৈছিলে যে এক নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে যেতিয়া সমাজখনত বাস কৰে সুন্দৰ চিন্তাৰে আৰু সুন্দৰ খাদ্যাভ্যাসেৰে, তেতিয়াই মানুহে এক নিৰ্দিষ্ট বয়সলৈ সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু লগতে আমাৰ যিবিলাক 90 ঊৰ্ধৰ ব্যক্তি, তেওঁলোকৰ ল'ৰা ছোৱালীক সমাজত যিটো ছাপৰ্ট পাব লাগে, সন্তানৰ পৰাই হওক বা নিজৰ জীয়েক বা নিজৰ পুতেকে কেনেধৰণে তেওঁলোকক সহায় কৰে, আমি দেখিলোঁ যে কোনো ইয়াত একো দিগদাৰী পোৱা নাছিলে। আৰু এইখিনিয়ে আমি প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আমি তেখেতসকলৰ ওচৰলৈ যোৱা এটা আমি নিৰ্দিষ্ট আঁচনি তৈয়াৰ কৰিছোঁ, আৰু আশা ৰাখিছোঁ এই আঁচনিৰ দ্বাৰা আমি 90 ঊৰ্ধৰ ব্যক্তিসকলক প্ৰথমতে সামৰি লৈছোঁ, আৰু পৰৱৰ্তী সময়ত আমি 80 ঊৰ্ধৰ তেনেকৈ 70 ঊৰ্ধৰ ব্যক্তিসকলৰ চিকিৎসা সেৱা আগবঢ়াই যাব পাৰিব বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। Follow us and don't miss another update.